নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে মুছলমান সমাজে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ নাপাতে মুছলমান সমাজে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঘোষণা মুছলমান সমাজৰ। জাষ্টিছ ফৰ জুবিন দাস শ্লোগানেৰে উত্তাল ৰাজপথ। আমাৰ জুবিন দাৰ ন্যায় লাগিবই। আটাইকেইটা কালপ্ৰিতক কঠোৰ শাস্তি দিয়ক, চৰম শাস্তি দিয়ক কালপ্ৰিতবোৰক। জুবিন দাৰ ন্যায়ৰ বাবে আমি আমাৰ ঈদ বাদ দিছোঁ। আমি হিন্দু মুছলমান একলগ হৈ আছোঁ। জুবিন গাৰ্গে আমাক যি দিলে আমি কেতিয়াও নাপাহৰোঁ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ নাপাতে মুছলমান সমাজে। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে শ্যামকানু সিদ্ধাৰ্থক ধৰি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম 5 অভিযুক্তক বাক্সা জেললৈ নিওঁতে ঘটা ভয়ংকৰ কাণ্ডৰ লগতে ৰাজ্যজুৰি চলা জাষ্টিছ ফৰ জুবিন আন্দোলনক ৰাজনৈতিক আখ্যা দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৰে বিতৰ্কিত মন্তব্য, য'ত মুখ্যমন্ত্ৰীৰ কথা আঁত ধৰি উভতাই তৎক্ষণাৎভাৱে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিলে বিধায়ক অখিল গগৈ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিৰ ন্যায় যাত্ৰা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিৰ ন্যায় যাত্ৰা। নলবাৰীত আজি বিজেপিৰ প্ৰথম জনসমদল। শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা আৰম্ভ হ'ব সমদলটো। নলবাৰীৰ গৰ্ডন খেলপথাৰলৈকে জনসমদল উলিয়াব বিজেপিয়ে। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ উদ্দেশ্য বিজেপিৰ সমদল। জনসমদলত অংশ ল'ব ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও অংশ ল'ব সমদলত। উপস্থিত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱা। 23 অক্টোবৰত মঙলদৈত হ'ব ন্যায়ৰ দাবীত বিজেপিৰ এই জনসমদল। 24 অক্টোবৰত ডিব্ৰুগড় ধেমাজি কাছাৰত বিজেপিয়ে কৰিব ন্যায় যাত্ৰা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিৰ ন্যায় যাত্ৰা। নলবাৰীত আজি বিজেপিৰ প্ৰথম জনসমদল। বন্ধুসকল, আজি পৰৱৰ্তীটো খবৰ হৈছে আতচবাজীৰ জুইৰ পৰা ভয়ংকৰ কাণ্ড। আতচবাজীৰ ফিৰিঙতিৰ পৰা ভয়ংকৰ কাণ্ড। ফিৰিংটিত অগ্নিকাণ্ডৰ সূত্ৰপাত ৰন্ধন গেছ পৰিবাহী পাইপত। শিৱসাগৰত হঠাৎ হাহাকাৰ অৱস্থা। বৰ্তমানেও ধাৰাবাহিক গেছ নিৰ্গম। শিৱসাগৰৰ AT ৰোডত এই ভয়ংকৰ ঘটনা। আতচবাজী ফিৰিঙিত পৰা ভয়ংকৰ কাণ্ড। ফিৰিঙতিত অগ্নিকাণ্ডৰ সূত্ৰপাত ৰন্ধন গেছ পৰিবাহী পাইপত। শিৱসাগৰত হঠাৎ হাহাকাৰ অৱস্থা। শিৱসাগৰৰ AT ৰোডত এই ভয়ংকৰ ঘটনা। তেনেহ'লে বন্ধু, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বেদখলকাৰী সাৱধান, খোজাই ডবকাত উচ্ছেদৰ জাননী জাৰি। ডবকাৰ বেদখলকাৰী সাৱধান। হাজাৰৰো অধিক ভূমি দখল কৰা বেদখলকাৰীলৈ আহিল জাননী। 1000 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। দক্ষিণ নগাঁও বন সমদলে ৰাজি কৰিলে জাননী। ডবকাৰ যমুনা মৌদাংগ সংৰক্ষিত বনাঞ্চলত ভয়াৱহ বেদখল। মাটি বেদখল কৰি বেদখলকাৰীয়ে খান্দিছে পুখুৰী। একাংশই টুকুৰা টুকুৰকৈ মাটি বিক্ৰী কৰাৰ উঠিছে অভিযোগ। উচ্ছেদৰ জাননী পাই হাহাকাৰ শ শ বেদখলকাৰী। ডবকাৰ বেদখলকাৰী সাৱধান। 1000 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। তাৰ পৰৱৰ্তী খবৰটো হৈছে কুকুৰাঝাৰৰ ৰেলপথত ভয়ংকৰ IED বিস্ফোৰণ। সম্পূৰ্ণৰূপে স্তব্ধ উজনি নামনি ৰেল সেৱা, শ শ যাত্ৰীৰ হাহাকাৰ। কুকুৰাঝাৰৰ ৰেলপথত ভয়ংকৰ IED বিস্ফোৰণ। কুকুৰাঝাৰৰ আৰু চালকাটিৰ ৰেল ষ্টেচনৰ মাজত ভয়ংকৰ বিস্ফোৰণ। IED বিস্ফোৰণৰ ফলত ছিগি গ'ল ৰেলপথ। ৰেল যাত্ৰীৰ মাজত হাহাকাৰ। কুকুৰাঝাৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত এই ঘটনা। সম্পূৰ্ণৰূপে স্তব্ধ উজনি নামনি ৰেল সেৱা। ষ্টেচনে ষ্টেচনে ৰখাই থোৱা হৈছে ৰেলসমূহ। কুকুৰাঝাৰৰ ৰেলপথত ভয়ংকৰ IED বিস্ফোৰণ। কুকুৰাঝাৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত এই ঘটনা।
বন্ধুসকল আজি পৰৱৰ্তীটো খবৰ হৈছে লাঞ্চ টাইমৰ নামত বেংকত ঘণ্টা ঘণ্টা ধৰি ৰখাই থ'ব নোৱাৰিব গ্ৰাহকক মুকলি কৰা হ'ল ফোন নম্বৰ দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ আহিল সুখবৰ লাঞ্চ ব্ৰেকৰ নামত বেংক কৰ্মচাৰীয়ে ঘণ্টা ঘণ্টা ধৰি ৰখাব নোৱাৰিব লাঞ্চ ব্ৰেক বুলি গেটত তলা লগাই বেংকত বন্ধও কৰিব নোৱাৰিব RBIৰ তৰফৰ পৰা প্ৰতিটো বেংকলৈ জাৰি বিশেষ নিৰ্দেশনা লাঞ্চ টাইমৰ অজুহাত দেখুৱাই বেংক খালী ৰাখিব নোৱাৰিব কৰ্মচাৰীয়ে কোনো নিৰ্দিষ্ট টাইম নাথাকিব লাঞ্চ ব্ৰেক টাইমৰ ৰোটেট বেছত বেংক কৰ্মচাৰীয়ে লাঞ্চ টাইম কৰিব লাগিব অৰ্থাৎ গ্ৰাহকক লাঞ্চ টাইমৰ অজুহাত দেখুৱাই অপেক্ষা কৰাব নোৱাৰিব যদিহে বেংকে এনে কাম কৰে লগে লগে আপুনি দিব পাৰিব অভিযোগ 1448 নম্বৰত ফোন কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বেংকৰ বিৰুদ্ধে এই নম্বৰত ফোন নাপায় cpc@rbi.org.in ৱেবছাইটত দিব পাৰিব অভিযোগ দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ আহিল সুখবৰ আজি পৰৱৰ্তীটো খবৰটো হৈছে গোৱালপাৰাত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ গোৱালপাৰাত আকৌ হ'ব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে ঘৰে ঘৰে জাননী জাৰি প্ৰশাসনৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ লগতে উচ্ছেদ চলিব দহিকটা বনাঞ্চলত বেদখলকাৰী ভয়াৱহ কবলত আছে ঐতিহাসিক সূৰ্য পাহাৰৰ 880 বিঘা মাটি আজিও বেদখলকাৰী কবলত নৱেম্বৰতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব প্ৰশাসনে গোৱালপাৰাত আকৌ হ'ব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে ঘৰে ঘৰে জাননী জাৰি প্ৰশাসনৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ লগতে উচ্ছেদ চলিব দহিকটা বনাঞ্চলত আজি পৰৱৰ্তীটো খবৰটো হৈছে বাংলাদেশী সন্দেহত পুছবেক কৰা মমৰ আলী অসমলৈ আহিল উভতি 24 মেত মমৰ আলীক কৰা হৈছিল আটক বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলীক অসমলৈ আহিল উভতি বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলীৰ নিজ গৃহ উপস্থিত বিলাসীপাৰৰ পশুখাল একমখণ্ড গাঁৱত ঘৰ মমৰ আলীৰ 24 মেত বাংলাদেশী সন্দেহত নুমলীগড়ৰ পৰা আটক কৰি পুছবেক কৰিছিল মমৰ আলীৰ ঘৰত উপস্থিত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আমচুৰ সমালোচনা চৰকাৰক ভাৰতীয় নাগৰিকক বিদেশী সজোৱা হৈছে পুছবেক নামত চৰকাৰৰ বৰ্ডাৰ পুলিচে নাটক ৰচনা কৰিছে 51 NRC আৰু 66 ভোটাৰ তালিকাত নাম থকা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘুক বিদেশী বুলি কৰা হৈছে অত্যাচাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ